কি আছে নাজানো নহয় জানো ময়ো পাহৰি থাকিলো তিনিটা বিকাৰত আমি ৰখাৰ পিছত পাহৰি থাকিলো এই ফলৰ পৰা আৰু তোমালোকে কৈ যাবা দেই প্ৰথম ষ্টাৰ্ট কৰা কি ৰব এনি চেঞ্জ নো চেঞ্জ দ্যাট মিন্স এই ৰবটো পানীও হ'ব পাৰে কিন্তু কি নহয় কাৰণ এতিয়া লাই কৰিল নহয় বাৰু এটা মাজৰ ৰবটো আমাৰ কাৰ ৰব তেন্তে এই দুটা ৰবৰ ভিতৰত আমাৰ কি আছে এচিডৰ গুণাকাৰ পানী মই কিন্তু নীলা লিটমাছ নানিলো এটা কেনেদৰে পৰীক্ষা এটা আমাৰ বুজিছোৱা এতিয়া আমাৰ এইটো পুৰা কিহলে পৰিৱৰ্তন এই দুইটা দ্ৰবৰ ভিতৰত যিটো কি হ'ব সমান হৈ যাব এইটো হ'ব কাৰ ৰব প্ৰথম দিয়া শুনিয়াতে অকমান সময় ৰাখিবা এনি চেঞ্জ দেখুৱাই দিয়া আপোনালোকে দেখিছা কিবা পৰিৱৰ্তন চেঞ্জ পানীৰ পানী বা পানীৰ দ্ৰৱ বা প্ৰথম দ্ৰৱ হ'ব পাৰে নহয় জানো ঠিক আছে ইটো হ'ব পাৰে চাওচোন এই থাকিবা অকমান সময় ৰাখিবা লাহে 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 পৰিৱৰ্তন এইটো কাৰ দ্ৰৱ চিনি পালোনে আজিৰ পৰা মনত ৰ'ব ক্লাছ কাগজৰে আমি এচিড খাৰক ক্লাছ হৈছে এটা কি উৎসৱ প্ৰাকৃতিক উৎসৱ নহয় জানো হালধি হাইড্ৰজেন ৰঙা বন্ধাবোৰ পাতৰ ৰস এইবিলাক হৈছে প্ৰাকৃতিক উৎসৱ আমি দুটা প্ৰাকৃতিক উৎসৱৰ বিষয়ে পাইছিলো নহয় নাম কি কি বাৰু ফিনলফথেলিন আৰু নহয়নে বাৰু তোমালোকৰ কাৰণে লৈ আহিছো এইটো ফিনলফথেলিনৰ দ্ৰৱ আৰু এইটো মিথাইলৰ দ্ৰৱ এতিয়া আমি লোৱা তিনিটা দ্ৰৱ ইয়াত ৰাখিলো যদি চিনি পালো একো কি দ্ৰৱ লিটমাছ কাগজে পৰীক্ষা আৰু চবৰ মনত ৰৈছে নহয় জানো এতিয়া চাবা এই ফিনলফথেলিনৰ দ্ৰৱৰ বৰণটো কালাৰ বৰণ ইয়াৰ কোনো কালাৰ মই ইয়াত কৈ দিম চাবা মই প্ৰথম দ্ৰৱটো দিবলৈ আৰম্ভ কৰিছো কিবা চেঞ্জ এইটো পানীৰ দ্ৰৱ আছে নহয় জানো নেক্সট কিহৰ দ্ৰৱ এচিডৰ দ্ৰৱ চাও কিবা চেঞ্জ আহে এনি চেঞ্জ নাই হোৱা নহয় জানো দিছে কাৰ দ্ৰৱ এচিডৰ দ্ৰৱ আমি জানো বহুত আছে যে ফিনলফথেলিনৰ যিটো পৰিৱৰ্তন এচিড আৰু ক্ষাৰ মাধ্যমত নহয় নহয়নে বাৰু এতিয়া মই অকমান ক্ষাৰৰ দ্ৰৱ ৰাখি দিছো আমাৰ কিতাপত ফিনলফথেলিন মিথাইলৰ যে কেনেকুৱা পৰিৱৰ্তন কৰে দিটো আছে কি কাৰণে ৰাখি দিছো পিছত লাগিব নহয় এতিয়া তোমালোকে পঢ়ি থকা কথা যিটো কিতাপৰ পৰা আমাক নিজে কৰি চাবলৈ গৈছে তোমালোকক মই অলৰেডি থিওৰি ক্লাছত ক'লো যে কি কালাৰ পাম গ্ৰীণ কালাৰ পাম হয়নে নহয় চাবা কিহৰ দ্ৰৱ আছিল এই বৰমিন সলিউশনটো দি দিয়াৰ লগে লগে চাবাচোন কিমান ভাল লাগিল নে ভাল লাগিল এনে মই তোমালোকক যে দেখুৱাইছো কি কৰিছো তোমালোকে এইটো কৰিব পাৰা আমি প্ৰথমতে মই তোমালোকৰ ক্লাছলৈ অহাৰ আগত এই ফিনলফথেলিনৰ দ্ৰৱ নিচিনা ইয়াত কি বুলি লিখি আনিছিলো তোমালোকে ভাল পোৱা বিষয়টো সাইন্স বুলি লিখি আনিছিলো নহয় জানো আৰু ইয়াত তোমালোকৰ আগতে মই দ্ৰৱ এটা বনাই কি ভৰাই লৈছিলো ক্ষাৰ আৰু মই বনোৱা ক্ষাৰৰ দ্ৰৱটো আছিল বহি থকা সেই ক্ষাৰটো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ইয়াত স্প্ৰে কৰি দিয়াৰ লগে লগে বুজিছা আলাটো আকৌ পুনৰ মেজিক নহয় হয়নে কৰিব পাৰিব আৰু ঠিক আছে ইয়াৰ লগতে সকলো কথাৰ মেজিকবিলাক বুজি পালা এবাৰ কি কি পৰীক্ষা কৰিম এই কাৰণে তিনিবাৰ মানে আকৌ দ্ৰৱ বনোৱাৰ আগতে মই অলপ কি ৰাখি লৈছো ক্ষাৰক এক্সট্ৰা কৰি ৰাখি লৈছো হয় জানো ঠিক আছে এবাৰ কি দি চাম মিথাইল অৰেঞ্জ দি চাম ক'ত কেনেকুৱা পৰিৱৰ্তন হয় চব লিখা আছে তোমালোকে চাবা দেই নাম কি মিথাইল অলপ আগতে দেখুৱাটো কি মনত আছে নে ক'ত কেনেকুৱা হ'ব পৰিৱৰ্তন মিথাইল অৰেঞ্জ পানীত দিলো ধৰা নামটো অৰেঞ্জ নহয় জানো গতিকে কি কালাৰ হৈ থাকিব কি কালাৰ হৈ থাকিব অৰেঞ্জ দেখিছানে অৰেঞ্জ কালাৰ হৈ থাকিব হয় নহয়
ঠিক আছে কোন পরিবর্তনটো পাম বাৰু ঠিক আছে তেনে এসিডৰ দ্ৰৱটো পিছত দিম হয় না ঠিক আছে খাৰকত দিছ দেখিছানে পুরাতে অরেঞ্জ কালার নহয় না এতিয়া মেজিক দিলে কি হ'ব বাৰু কালাৰটো ৰেড কালাৰ কৰি লৈছো নহয় না বাৰু চাবা জানিব পাৰো এসিড খাৰক পৰ দ্ৰৱ চিনাক্ত কৰিব মিথাইল অৰেঞ্জ কি জানিব পাৰি এসিডৰ দ্ৰৱ ইয়াৰ কালাৰ কি হ'ব ৰঙা হৈ পৰিব আৰু ফিনলক চেনি দিলে খাৰক কি হ'ব পাৰি নহয় জানো ভাল লাগিছে নে বেয়া লাগিছে নে বৰিং লাগিছে আমি থিওৰি পঢ়ি আছো কিন্তু থিওৰিৰ লগতে বিজ্ঞান দাই আমি এক্টিভিটি বেস এক্টিভিটি জৰিয়তে শিকিলে মনত থাকে নিশ্চয় তোমালোকৰ পৰীক্ষাৰ মনলৈকে মনত থাকিব বুজি পালা এবাৰ আৰু এটা এক্সপেৰিমেন্ট কৰিছো সোডিয়াম সালফেটৰ এটা জলীয় দ্ৰৱ প্ৰস্তুত কৰিছিলি সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ ইয়াৰ পিছত বেৰিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ প্ৰস্তুত কৰিলো আৰু এইখিনি হৈছে বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ আৰু জানিবলৈ পালো যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটিলে এটা দ্বি অপসৰণ বিক্রিয়া সংঘটিত হয় যত বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হয় ইয়াৰে বেৰিয়াম সালফেট কিনৰ কি হয় অৰ্ধক্ষেপ সৃষ্টি হয় পৰিচয় আমি তোমাকে প্ৰ্যাকটিক্যালি দেখা নাই হয় না বাৰু এই অৰ্ধক্ষেপ আজি দেখা পাম যাৰ কাৰণে এই বিক্ৰিয়াটো আমি অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কৈ আহিছো হয় না বাৰু ঠিক আছে চাবাচোন কিমান দুনিয়া বগা অৰ্ধক্ষেপ পাম আৰু আজিৰ পৰা সকলোৱে মনত ৰাখিবলৈ ভাল পাবা বিক্ৰিয়াটোৰ কথা যে আমি প্ৰ্যাকটিক্যালি চাইছো মই কৰি এইবাৰ পিছত তোমালোকে কৰিব পাৰিবা আহিবা মই টেষ্ট টিউবত বেৰিয়াম ক্লোৰাইড লৈলো দেখাত কেনেকুৱা পানীৰ নিচিনা নহয় বাৰু বগা এতিয়া চাবা মেজিক ইয়াতে মেজিক ইমান মজাৰ বিষয় চাবা দেই কি কিহৰ অৰ্থকে সৃষ্টি হ'ব বেৰিয়াম সালফেট কি কালাৰৰ হ'ব বগা ৰঙৰ হয়নে নহয় চাম আমি হয়নে নহয় বাৰু ভাল লাগিলে আমি পঢ়া কথাটো সত্য হয়নে কিহৰ অৰ্থকে হৈছে বেৰিয়াম সালফেটৰ বগা অৰ্থকে এইকাৰণে এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কয় অৰ্ধক্ষেপ জানি ভাল পালা কৰি চাবা নেকি কোনোবা তোমালোকে নিজে কৰিছো ভাবিব পৰা নাই মোৰ হাতত কিবা বেলেগ বস্তু আছে এবাৰ এওঁলোক দুজনে কৰিব আৰু কোনোবাই কৰিলে আহিবা নোটছ কিনি লৈ যাব বাকি সকলো কৰিব পাৰিবা কমাই কমাই বগা অৰ্ধক্ষেপৰ সৃষ্টি বললে নাই বুজি পালানে মনত ৰব পৰীক্ষাত এই প্ৰশ্নটো আহিলে কিন্তু সবেই পাৰিব লাগিব কাৰণ প্ৰ্যাকটিক্যালি দেখা পাইছো হয় না বাৰু কাৰ অৰ্ধক্ষেপ হ'ব বেৰিয়াম সালফেটৰ অৰ্ধক্ষেপ আমাক প্ৰশ্ন বিভিন্ন ধৰণে দিব পাৰে এই বিক্ৰিয়াটো দি আজিকালি কোৱেশ্চন পেপাৰ চেঞ্জ হয় নহয় ইয়াৰ ফলত কোনটো অৰ্ধক্ষেপ সৃষ্টি হ'ব পাৰে বুলি দিব পাৰে এটা তুমি মনত ৰাখিব লাগিব যে কাৰ বেৰিয়াম সালফেট